কৃষকে যিটো ভোট দিয়া নাই বুলি কথা কৈছে সেইটো তেখেতে কি প্ৰসংগত কৈছে নাজানো। তেখেতে কেনেকে ইভিএমত আপোনাৰ ভিতৰত সোমাই পেলাই তাৰ উত্তৰটো দিব পাৰিছে সেইটো কথা নাজানো। তেখেত নিশ্চয় এজন মানে চুকচিয়াৰ নিচিনা হ'ব লাগিব আৰু তেখেতে মানে সৰ্বজ্ঞানী বুলিয়ে ভাবিব লাগিব, যিহেতু তেখেতে এটা ইভিএমৰ ভিতৰত সোমাই থকা গোপন ভোট এটাৰ কথা যেতিয়া দিয়া নাই বুলি ক'ব পাৰিছে, নিশ্চয় তেখেত তেনেকুৱা এজন ভগৱান সদৃশ ব্যক্তি হ'ব লাগিব। আৰু তেখেতে এই কথাটো কোৱাৰ একমাত্ৰ যুক্তি আছে বুলিয়ে মই ভাবিছো, কিয়নো তেখেতে নিজে কৈছে যে শিক্ষকৰ ভোট মোক নালাগে। যদি তেখেতৰ শিক্ষকৰ ভোটেই নালাগে তেতিয়াহ'লে সভ্য ব্যক্তিয়ে কেতিয়াও তেখেতৰ যোনে মানে তেখেতক মুখ্যমন্ত্ৰী হিচাপে যোনে মানে অসমত, সেই মানা ব্যক্তিসকলে নিশ্চয় তেখেতক সন্মান জনাই পেলাই ভোট দিয়া নাই। প্ৰথম কথা হৈছে তেনেকুৱা। আৰু তেখেতে এই কথাটো ভবাটো আৰু এটা যুক্তি আছে, এটা কাৰণ তেখেতে আজি আমাক যেতিয়া 2021 চনৰ পৰা মানে যি নিযুক্তি দি পেলাই আমাক টিউটৰ সজালে, এই শিক্ষকসকলক যি প্ৰতাৰণা কৰিলে তেখেতে নিজে ভাবিছে চাগে যে মই শিক্ষকসকলক প্ৰতাৰণা কৰিছো, এই প্ৰতাৰণা প্ৰতিশ্ৰুতিৰ ফলশ্ৰুতিয়ে তেখেতসকলে আমাক ভোট দিয়া নাই। গতিকে তেখেতে নিজে অনুভৱ কৰিব যে পাৰিছে, এই অনুভৱ কৰি পেলাই যে তেখেতে ক'ব পাৰিছে যে মই তেখেতসকলৰ কাম কৰিব পৰা নাই কাৰণে মোৰ ছাপোৰ্টত তেখেতসকলে ভোট দিয়া নাই, সেইটো তেখেতৰ কাৰণে আমি তেখেতৰ মুখৰ পৰা শুনি পেলাই আমি সৌভাগ্যৱান বুলিয়ে কৈছো। আৰু তেখেতৰ এই অনুভৱটো যদি সঁচাই হৈছে তেতিয়াহ'লে বিগত দিনত আমাৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত তেখেতে এটা উপযুক্ত পদক্ষেপ গ্ৰহণ কৰি অনাগত দিনত যাতে তেনেধৰণৰ শব্দ প্ৰয়োগ কৰিব লগা নহয়, তেখেতে যাতে পুনৰ আকৌ মুখ্যমন্ত্ৰী আসনলৈ আহিব পাৰে, তাৰ কাৰণে তেখেতে সুব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি শিক্ষক সদৌ অসম মধ্য ইংৰাজী নিম্ন প্ৰাথমিক শিক্ষক সন্থাৰ তৰফৰ পৰা তেখেতক আমি বিশেষভাৱে অনুৰোধ জনাইছো। আৰু যদি সেই অনুৰোধৰ মতে তেখেতে কাম নকৰে, অনাগত দিনত 2026 চনত নিশ্চয় তেখেতৰ ফলটো আৰু নিগেটিভ হ'ব বুলিহে আমি ভাবিছো। আমি তেনেকুৱা আৰু নিগেটিভ হ'বলৈ বিচৰা নাই, পজিটিভে হওক, তেখেত পুনৰ আকৌ মুখ্যমন্ত্ৰী হওক, তাই আমি কামনা কৰিছো যাতে আমাৰ শিক্ষকৰ এই বৃহৎ সমস্যাসমূহ সমাধান কৰি দিয়ক। আৰু আপোনালোকৰ জৰিয়তে আৰু এটা কথা ক'ব বিচাৰিছো, অনাগত দিনত তেখেতে এই ইলেকশ্যনৰ পিছত বিভিন্ন চেনেলৰ মাধ্যমত কৈ আছে যে শিক্ষকৰ সমস্যা সমাধান কৰা হ'ব, কৰি দিয়া হৈছে, তেখেতসকলে আমুক কৰি এইবিলাক সম্পূৰ্ণ আভুৱা মৰা কথা। আৰু যদি প্ৰকৃততে কৰিব বিচাৰিছে তেতিয়াহ'লে টিউটৰ এই অপ্ৰাসংগিক শব্দটো নাইকিয়া কৰি পেলাই শিক্ষকসকলক সম্পূৰ্ণ শিক্ষকৰ মৰ্যাদা প্ৰদান কৰক। আৰু আমাৰ সম্পূৰ্ণ কোৱালিফিকেশ্যন আছে, আমাক আপোনাৰ যিটো DLA লাগে, প্ৰাথমিক যিখিনি ডিপ্ল'মা কৰ্চৰ যিখিনি কোৱালিফিকেশ্যন লাগে আমাৰ শিক্ষকসকলৰ সকলো আছে। কিন্তু এতিয়া অপ্ৰাসংগিক টেট শব্দটো জাপি দি পেলাই আমাক যিটো বঞ্চিত কৰিব বিচাৰিছে, এই টেট বাতিল কৰি পেলাই আমাৰ শিক্ষকসকলক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰক। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি তেখেতে এই কাম নকৰাৰ কাৰণে আমি অহা 22 জুলাই তাৰিখে এক বৃহৎ আন্দোলনৰ ঘোষণা কৰিছো। যদি এই 22 জুলাই আগতে তেখেতে আপোনাৰ খবৰৰ জৰিয়তে কোনোবা নিউজ চেনেলৰ জৰিয়তে যদি আমাৰ কামখিনি কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি পেলাই আমাক যদি জনায়, তেতিয়াহ'লে আমি আন্দোলনৰ কাৰ্যসূচী স্থগিত ৰখাম। আৰু তেখেতৰ পৰা কিন্তু আমি সম্পূৰ্ণ আপোনাৰ তেখেতৰ মুখৰ পৰা আমি শুনিব বিচাৰিছো, আমি শিক্ষামন্ত্ৰীৰ মুখৰ পৰা শুনিব বিচৰা নাই। শিক্ষামন্ত্ৰী পুতলা, এই পুতলা সদৃশ ব্যক্তিৰ পৰা আমি কোনো কথা শুনিবলৈ বিচৰা নাই। মুখ্যমন্ত্ৰীৰ মুখৰ পৰা যদি আমি শুনিবলৈ পাওঁ যে আমাৰ কামখিনি কৰিম, তেতিয়াহ'লে আমি ক্ষান্ত থাকিম। আমি 22 তাৰিখে আন্দোলন তেতিয়াহ'লে আমি স্থগিত ৰাখিম, আৰু নহ'লে 22 জুলাই তাৰিখে আমাৰ আন্দোলনৰ কাৰ্যসূচী আমাৰ চলিব। হয় ছাৰ বাইদেউসকল, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুদিন পূৰ্বে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলক লৈ যি মন্তব্য কৰিছিল, সেই মন্তব্যৰ বিৰুদ্ধে পুনৰ ৰাজ্যৰ শিক্ষক সমাজ গৰজি উঠিছে আৰু কৈছে যে যদি 22 জুলাইৰ ভিতৰত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ সমস্যা সমাধান নহয়, তেন্তে অহা 22 জুলাই তাৰিখে ৰাজ্যৰ শিক্ষক সমাজে ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিব। আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এনেকুৱা মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে ৰাজ্যৰ শিক্ষক সন্থাই। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।